আপোনালোক সকলোকে HS এক্সট্ৰাৰ অন্য এটা ভিডিঅ'লৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। মই হৃদয় আৰু আপোনালোকে চাই আছে HS এক্সট্ৰা। এসময়ত অসমৰ এটা টপ ৰোষ্ট চেনেল, অসমৰ ৰোষ্টিং চেনেল বুলি ক'লে টপ লিষ্টত অহা এটা ৰোষ্টিং চেনেল, যিটোৰ নাম নেকি হৈছে অসমৰ ডেকা, আছামৰ ডেকা বুলি আছে ইউটিউবত। আপোনালোকে চাৰ্চ কৰি চালে দেখা হ'ব। গতিকে আছামৰ ডেকা এসময়ত কি কৰিছিল, তেখেতে ৰোষ্ট ভিডিঅ' বনাইছিল, তেখেতৰ ছাবস্ক্ৰাইবাৰ বহুত আছিল আৰু ৰোষ্টিং কেটেগৰীৰ অসমৰ ভিতৰত তেখেত হয়তো ফাৰ্ষ্ট টাইপ একদম টপ লিষ্টত আছিলে সময়ত। কিন্তু বৰ্তমান সেই অসমৰ ডেকাৰ চিন চাপ নোহোৱা হৈছে। বৰ্তমান তেখেতৰ চেনেলটো ডাউন হৈ গৈছে, বৰ্তমান তেখেতৰ ভিউজো নোহোৱা হৈছে, বৰ্তমান তেখেতে মানে ভিডিঅ' মানে কি আপলোড কৰে কোনো একদম পাত্তা নোহোৱা হৈছে, যিকোনো ভিডিঅ' আপলোড কৰি দিয়া হৈছে। গতিকে এনেকুৱা ধৰণৰ এটা ইমান ডাঙৰ এটা ইউটিউব চেনেলে, ইমান এটা টপ লিষ্টত থকা ইউটিউব চেনেলে কিয় এনেকুৱা গতি হ'ল তেখেতৰ, কিয় এই ধৰণৰ গতি হ'ল আপোনালোকক কৈ আছোঁ মই আজিৰ ভিডিঅ'ত। গতিকে তেখেত ৰিচেণ্টলি এটা বেয়াকৈ মানে ৰিচেণ্টলি এটা ভিডিঅ' আপলোড কৰিছে, আপোনালোকে তেখেতৰ চেনেলত যাই চাব পাৰে। তেখেতে সেই ভিডিঅ'টিৰ থাম্বনেইলখনত এনেকৈ লিখিছে যে মৰমৰ কে ছাৰে এৰিলে বেহাৰবাৰী আউটপোষ্ট, কাৰ কাৰণে এৰিব লগা হ'ল বেহাৰবাৰী আউটপোষ্ট, আপোনালোকে নিজৰ মুখেৰে শুনক। এনেধৰণে থাম্বনেইলখনত লিখি দিছে আৰু কে ছাৰৰ এখন ফটো লগাই দিছে। আচলতে ক'ব গ'লে তেখেতে ভিডিঅ'টিত কি দেখাইছে জানে, কেইবছৰমান আগৰ এটা চিৰিয়েলৰ ক্লিপ এটা দেখাইছে, য'ত নেকি কে ছাৰে বেহাৰবাৰী আউটপোষ্টখন এৰি দিম বুলি কৈছিল। গতিকে এটা চিৰিয়েলৰ ক্লিপ আনি কিনে তেখেতে কি কৰিছে, নিউজ ভিডিঅ'ৰ টাইপত মানে তেখেতে নিউজ দি দিছে যে কে ছাৰে হেনো বেহাৰবাৰী আউটপোষ্ট এৰিব। গতিকে আপোনালোকে ভাবক, অডিয়েঞ্চে যিটো ভাবি কিনে মানে ভিডিঅ' চোৱা মানুহকেইটাই থাম্বনেইলখনত পঢ়িছে যে কে ছাৰে এৰিব বেহাৰবাৰী আউটপোষ্ট, এনেদৰে এটা ভাল বস্তু মানে কিয় এৰিলে এইটো ভাবি কিনে সোমাই গৈছে আৰু চাই যে তেখেতে মিছা এটা এনেই ভিডিঅ' ক্লিপ লগাই কিনে এৰিব বুলি কৈছে। গতিকে মানুহৰ খং উঠিছে। গতিকে এনেকুৱা ধৰণে তেখেতে যিটো এটা বিশ্বাস, অডিয়েঞ্চৰ যিটো এটা বিশ্বাস থাকে তেখেতৰ ওপৰত, সেইটো নোহোৱা কৰি দিছে তেখেতে নিজে এইটো এটা ভুল কৰিছে। গতিকে এটা কথা ভাবক, বৰ্তমান তেখেতৰ চেনেলত 5 লাখ ছাবস্ক্ৰাইবাৰ আছে। বহুত দিন আগতে 5 লাখ হৈছিল, তাৰপিছত আৰু তেখেত সেই 5 লাখতে বজি ৰ'ল, ওপৰলৈ মানে বাঢ়ি আছে, কিন্তু যিমানখিনি হিচাপত তেখেতৰ বাঢ়িব লাগিছিল ছাবস্ক্ৰাইবাৰ, সিমান হিচাপত বঢ়া নাই। কাৰণ তেখেতে আপোনালোকে চাব, তেখেতৰ চেনেলত এতিয়া যোৱাকালি এটা ভ্লগ আপলোড কৰিছে, আজি এটা ভ্লগ আপলোড কৰিছে, তাৰ আগত আকৌ এটা ফানী ভিডিঅ' কিবা টাইপৰ এনেকুৱা ধৰণৰ এটা ৰোষ্ট টাইপৰ মানে এটা ৰিয়েকশ্যন ভিডিঅ' আপলোড কৰিছে, তাৰ আগত আকৌ এখন শ্বৰ্ট ফিল্ম আপলোড কৰিছে। এনেকুৱা ধৰণৰ মানে তেখেতে আগতে ৰোষ্ট ভিডিঅ' বনাইছিল, ঠিক আছিল, ৰোষ্টিং বনাইছিল, কিন্তু বৰ্তমান কি হৈছে, তেখেতৰ চেনেলটো মিক্স চেনেল টাইপ হৈ গৈছে, মানে এদিন যদি ৰোষ্ট কৰে, এদিন ভ্লগ কৰে, এনেকুৱা ধৰণৰ ভিডিঅ' বনাইছে। গতিকে অডিয়েঞ্চে কি চাব তেখেতৰ চেনেলটো। আৰু যোৱাকালি ৰোষ্ট ভিডিঅ' আপলোড কৰিছিল, আকৌ সেইদিনাখনে কি কৰিলে, কে ছাৰে এৰিব বেহাৰবাৰী আউটপোষ্ট বুলি এইটো নিউজ টাইপত এটা কেইটামান আপডেট দিলে, এনেকুৱা ধৰণৰ নিউজ টাইপৰ ভিডিঅ' বনাব দিলে। গতিকে এনেকুৱা ধৰণে তেখেতে মিক্স কণ্টেণ্ট বনোৱা হ'ল, আৰু যিটো অডিয়েঞ্চৰ বিশ্বাসটো তেখেতৰ ওপৰত নোহোৱা হৈ গ'ল। গতিকে তেখেত মিষ্টাৰ ৰাজা, অসমৰ ডেকা, এওঁলোক এসময়ত টপ লিষ্টৰ ৰোষ্টাৰ আছিল, কিন্তু বৰ্তমান মিষ্টাৰ ৰাজাৰ চেনেলত যাওক আপোনালোকে, মিষ্টাৰ ৰাজাৰ চেনেলত বৰ্তমান 7 লাখতকৈ অধিক ছাবস্ক্ৰাইবাৰ, কিন্তু অসমৰ ডেকা বৰ্তমান 5 লাখতে বুজি আছে। কিহৰ কাৰণে আপোনালোকে হয়তো তেখেতৰ চেনেলটোত চাই গ'লে, মানে চেনেলটোত গৈ কিনে চালে বুজি পাব কিহৰ কাৰণে এনেকুৱা ধৰণত বুজি পাব। আৰু মই কিহৰ কাৰণে এটা ভিডিঅ' বনালোঁ অসমৰ ডেকাৰ ওপৰত, এইটো ভিডিঅ', কাৰণ মোৰ পাৰ্চনেলি অলপ বেয়া লাগিল যেতিয়া মানে তেখেতে সেই ভিডিঅ'টোৰ থাম্বনেইলখন মই চালোঁ যে কে ছাৰে এৰিব বেহাৰবাৰী আউটপোষ্ট। আচলতে তেখেতে এইটো সম্পূৰ্ণৰূপে মিছা এটা কথা থাম্বনেইলত লিখিছে ভিউজৰ কাৰণে। আচলতে ভিউজ চবকে লাগে, ইউটিউবাৰ হিচাপে মোকো ভিউজ লাগে, আপোনালোকো ভিউজ লাগে, সকলোৱে ভিউজৰ কাৰণে কাম কৰে। কিন্তু এইটো নহয় যে ভিউজৰ নামত আপোনালোকে অডিয়েঞ্চক ঠগাই কিনে মানে আল্টু ফাল্টু ভিডিঅ' নোহোৱা কথা এটা থাম্বনেইলত লিখি কিনে ভিউজ ল'ব। আৰু তেখেতৰ চেনেলত, অসমৰ ডেকাৰ চেনেলত আপোনালোকে গৈ কিনে বৰ্তমান ভিডিঅ'বিলাক চাব, তেখেতৰ থাম্বনেইলবিলাক বহুত বেয়া শব্দ লিখা আছে। মানে থাম্বনেইলখনতে তেখেতে একদম বেয়া ফটো দি কিনে বহুত বেয়া কিছুমান শব্দ লিখিছে। যিবিলাক শব্দ নেকি লিখিব নালাগে ক'ব গ'লে ইউটিউবৰ জগতখনত। তেখেতে ৰোষ্ট কৰে, ঠিক আছে, বেয়া ভিডিঅ'বিলাক ৰোষ্ট কৰে, সেইবিলাক ভাল কৰিবৰ কাৰণে ৰোষ্ট কৰে, ঠিক আছে, কিন্তু সেইবিলাক ভিডিঅ'ৰ কথা থাম্বনেইলখনত ডাইৰেক্টলি লিখিব নালাগে। আচলতে কিবা বেলেগ ধৰণে লিখি দিয়ক। তেখেতে যিটো ধৰণে লিখে ন, মানে ইয়াতে দেখাবই মোৰ লাজ লাগিছে। গতিকে আপোনালোকে তেখেতৰ চেনেলটোত যাই কিনে চাই ল'ব কেনেকুৱা ধৰণে তেখেতে থাম্বনেইলবিলাক বনায়। গতিকে অসমৰ ডেকা বৰ্তমান এটা ক'ব গ'লে ইউটিউবাৰ হৈ থকা নাই, কিবা বেলেগ টাইপৰ হৈ গৈছে। মানুহটো কিবা কোনোবা দিনা ভ্লগ আপলোড কৰে, কোনোবা দিনা কিবা কৰে, কেইদিনমান আকৌ ৰেষ্ট ল'লে, এনেকুৱা ধৰণৰ এজন মানুহ মানে কিবা ভাল নালাগে। মোৰ পাৰ্চনেলি বহুত খং উঠিছে যেতিয়া নেকি সেই থাম্বনেইলখন তেখেতে হেৰি কৰি দিছে, যেতিয়া তেখেতৰ এই কে ছাৰৰ থাম্বনেইলখন লগাই দিছে। মই ভাবিছোঁ আৰে কি কৰিলে, এইটোতো সম্পূৰ্ণ মিছা কথা এটা অডিয়েঞ্চক বুজাই দিলে। গতিকে এনেকুৱা ধৰণৰ কাৰণে মই তাৰমানে ভাল নাপালোঁ। গতিকে এইখিনি কথা মই আপোনালোকক জনাই দিলোঁ যে কিহৰ কাৰণে তেখেতে বৰ্তমান এটা তল পৰি আছে। তেখেতে ওপৰলৈ মানে আছে, তেখেতৰ ছাবস্ক্ৰাইবাৰ বৃদ্ধি হোৱা নাই, বা তেখেতৰ আগতে যেতিয়া লাখত ভিউজ আহিছিল তেখেতৰ ভিডিঅ'জবিলাকত, কিন্তু তেখেতৰ এতিয়াৰ 20,000ৰ ওপৰত তেখেতৰ এটা ভিডিঅ'ত ভিউজ নাহে। হায়েষ্ট ভিউজ 2,000, 15,000 হায়েষ্ট ভিউজ, তাৰ ওপৰত ভিউজ নাই এটা ভিডিঅ'ত।
গতিকে বুজাই দিলোঁ আপোনালোকক কিহৰ কাৰণে এনেকুৱা ধৰণৰ তেখেতৰ ভিউজ ডাউন হৈ আছে, কিহৰ কাৰণে এনেকুৱা হৈছে, কিহৰ কাৰণে তেখেতে একো কৰিব পৰা নাই। গতিকে ভিডিঅ'টি চাই যদি আপোনালোকে কিবা অকণমান হ'লেও শিকিব পাৰিলে তেনেহ'লে প্লিজ ভিডিঅ'টি লাইক কৰিব, লগতে চেনেলটো যদি নতুন হৈ আছে প্লিজ ছাবস্ক্ৰাইব কৰিব কমিটি নতুন ভিডিঅ'ত নতুন এটি আশাৰ সৈতে টিল দেন টাটা বাই বাই। জয় অসম। ধুনীয়া ল'ৰাটোৰ কিনো হ'ল, ধুনীয়া হাঁহিটো কিনি গ'ল, পঢ়াত ভাল ল'ৰাটোৰ কিনো